আমাৰ বেংগলী সম্প্ৰদায়ক লগত মানে সম্প্ৰদায়ক লৈ এই যে এই ধৰণৰ যে মানে এখন মানে খেল ধেমালি হৈ আছে, এইটো বহুত দুৰ্ভাগ্যজনক ঘটনা। যি বেংগলী সম্প্ৰদায় বা যিটো আমাৰ বেংগলী সমাজে শিলদল ভাঙি বিজেপি চৰকাৰক জিকাই আমাৰ অসমৰ মুখ্যমন্ত্ৰীক চকীত বহালে, আজি সেই সম্প্ৰদায়ৰ লগত এই ধৰণৰ মানে ব্যৱহাৰ বা অপমান, এইটো আমি সদৌ বিটিআৰ বাঙালী ফেডাৰেশ্যনে মানি ল'ব পৰা নাই। তো আমি আপোনালোকৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীক জনাবলৈ বিচাৰি আছোঁ যে আপুনি আমাৰ বেংগলী সম্প্ৰদায়ক লৈ যিটো মানে খেল ধেমালি কৰি আছে এইটো বন্ধ কৰক। বেংগলীসকলক লৈ আপোনালোকে যিটো মানে লাঞ্ছনা বঞ্চনা কৰি আছে এইটো বন্ধ কৰিব লাগে। আমি অহা দিনত এইবিলাক সমস্যা লৈ 26ৰ ইলেকশ্যনৰ আগত আমি এই আপোনাৰ বিবতাৰ আমাৰ যিটো এপ্ৰিকটৰ গোচৰবিলাক হৈ আছে এইটো লৈ বিভিন্ন জিলাত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। আপোনাৰ যদি সাহস আছে আমাক ৰখাই দেখালে হ'ল। আপোনাৰ যদি মানসিকতা আছে বেংগলী সম্প্ৰদায় কৰা কিবা কাৰণত যদি কিবা কৰিব লগা মানসিকতা আছে আপুনি ইমান দিন কৰিব পাৰিলহেঁতেন। আপুনি বিশেষ সম্প্ৰদায়ক আপোনালোকে কেবিনেটৰ মাধ্যম দি তেখেতক প্ৰটেক্টেড ক্লাছৰ নাগৰিক দিছে, আমি নথৈ আনন্দিত হৈছোঁ। কিন্তু যদি তেখেতক দিব পাৰে, আমাৰ বেংগলী মানুহৰ ক্ষেত্ৰত এনেকুৱা মানে চিন্তাধাৰাটো কিয়? আমাৰ বেংগলীসকলক আপোনালোকে বেলেগ চকুৰে কিয় চাই আছে?